এটা অতি গুৰুত্বপূৰ্ণ খবৰ ভিভিআইপি পুত্ৰ হোৱাৰ বাবে অবৈধভাৱে বিকন লাইট আৰু সাইৰেন বজাই গুৱাহাটীৰ নিখা মাজমজিয়াত উদ্ভণ্ডালি কৰিব পাৰে তাও দিব পাৰে সন্ত্ৰাস চলাব পাৰে আৰু তাৰ পিছত দুৰ্ঘটনা সংঘটিত কৰিও হিট এণ্ড ৰান সংঘটিত কৰিও গ্ৰেপ্তাৰ হোৱাৰ পিছতেই 24 ঘণ্টাৰ পিছতেই মুকলি বা অৰ্থাৎ জামিন লাভ কৰিব পাৰে কিয় এনে ধৰণৰ ঘটনা সংঘটিত হয় আৰু কিহৰ বাবে এনেদৰে তাও দিবলৈ সক্ষম হয় এই সকল লোকে দেউতাকৰ আৰ্জিত গভৰ্ণমেণ্ট অফ আসাম লিখা বাহনত নিজে বাহন চলাই তেনে ধৰণৰ বাহন চলাই অবৈধভাৱে এনে ধৰণৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছে দিনক দিনে আৰু তাৰ পিছতো মৌন হৈ ৰৈছে নেকি এতিয়া অসম আৰক্ষী কিয় এই সকল লোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই গ্ৰেপ্তাৰ কৰিও পিছ মুহূৰ্ততেই ডাঙৰ ডাঙৰ মানুহ হোৱাৰ বাবে ভিভিআইপিৰ মানুহ পুত্ৰ হোৱাৰ বাবে মুকলি কৰি দিবলৈ বাধ্য হৈ পৰিছে নেকি এই সন্দৰ্ভত আৰক্ষীৰ ভূমিকা কি আৰু পুনৰ গ্ৰেপ্তাৰ কৰিব পাৰিবনে এতিয়া মূল অভিযুক্ত নালাপাৰা দুৰ্ঘটনা সংঘটিত কৰা মূল অভিযুক্ত এৰিন কটকিক আমি সবিশেষ লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো সাইৰেন গেঙৰ বিৰুদ্ধে ৰুজু পুনৰ আন এক গোচৰ বশিষ্ঠ থানাত ৰুজু হৈছে নম্বৰৰ এটা গোচৰ হিট এণ্ড ৰানৰ মূল অভিযুক্ত এৰিন কটকিক পুনৰ গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে সাইৰেন গেঙৰ আন সদস্যকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে জব্দকৃত বিলাসী বাহনসমূহৰ গৰাকীক থানাত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু বাহনত কোনে পাছ দিছিল সেই দিশতো তদন্ত আৰম্ভ কৰিব আৰক্ষীয়ে আৰু সমগ্ৰ গোচৰটো যেহেতু কেইবাটাও আইপিচিৰ ধাৰা লগোৱা হৈছিল সেই সন্দৰ্ভত এনেদৰে গোচৰ ৰুজু কৰা হৈছিল ইতিপূৰ্বে মহানগৰ আৰক্ষীয়ে জব্দ কৰিছিল সাইৰেন গেঙৰ 10খন বিলাসী বাহন লগতে জব্দ কৰা হৈছিল মাষ্টাৰ মাইণ্ড এৰিন কটকিৰ আন 2খন সাইৰেনযুক্ত বাহন আৰু অবৈধ বিকন লাইট আৰু সাইৰেন স্থাপন কৰা অটোমোবাইলছ প্ৰতিষ্ঠানতো চলিব তদন্ত সাইৰেন গেঙৰ বিৰুদ্ধে পুনৰ ৰুজু হ'ব আন এক গোচৰ এই কথা উল্লেখ কৰা হৈছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে গ্ৰেপ্তাৰ কৰাৰ 24 ঘণ্টা নৌহওঁতেই কিয় ভিভিআইপি পুত্ৰক এৰি দিবলৈ বাধ্য হ'ল কিয় জামিন লাভ কৰিলে সেই প্ৰশ্ন উত্থাপন হৈছে আৰু এতিয়ালৈকে কেনেদৰে পুনৰ গ্ৰেপ্তাৰ কৰিব পাৰিবনে নোৱাৰে সেয়াও প্ৰশ্ন আছে আৰু এই মুহূৰ্তত আমি পোনপটীয়াভাৱে সতীৰ্থ সাংবাদিক ধৃতিৰাজ কলিতাৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিম এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত শেহতীয়া কি আপডেট আছে ধৃতিৰাজ কলিতাৰ হাতত আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম ধৃতিৰাজ আপোনাৰ হাতত শেহতীয়া তথ্য কি আছে হয় নমস্কাৰ এই সমগ্ৰ বিতৰ্কিত হিট এণ্ড ৰান গোচৰটোৰ ইতিমধ্যে মূল অভিযুক্ত হিচাপে চিনাক্ত হোৱা এগৰাকী ইৰিন কাকতি এগৰাকী বন বিভাগৰ শীৰ্ষ বিষয়াৰ এগৰাকী পুত্ৰ হোৱাৰ সুবাদতে গ্ৰেপ্তাৰ হোৱাৰ মাথো 24 ঘণ্টাৰ ভিতৰতে তেখেতে কালিৰ দিনটোতে যিহেতু বিয়লিৰ ভাগলৈ তেখেতে বেল বন লাভ কৰিছিল আৰু সেই তাৰ পিছতে কিন্তু আৰক্ষীৰ ওপৰত যথেষ্ট প্ৰশ্নৰ সৃষ্টি হৈছিল বুলি ক'ব লাগিব কালি যেহেতু আমি এনবি নিউজেও ইতিমধ্যে মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ যিগৰাকী ডিচিপি জয়ন্ত সাৰথী বৰাক আমি সেই কথা স্পষ্টকৈ সুধিছিলো আচলতে ইৰিন কটকিয়ে কেনেধৰণে এটা হিট এণ্ড ৰান গোচৰত অভিযুক্ত হোৱাৰ পিছতো তেখেতে 24 ঘণ্টাৰ ভিতৰতে তেখেতে জামিন লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু সেই সময়ত আৰক্ষী বিষয়াগৰাকীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য 24 ঘণ্টা পূৰ্বে কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল তেখেতে কৈছিল এক প্ৰকাৰ আৰক্ষীৰ ভুলৰ বাবে তেখেতে জামিন লাভ কৰাৰ কথা ইতিমধ্যে আৰক্ষীয়ে স্বীকাৰ কৰিছিল আৰু সেইবাবে আৰক্ষীয়ে পুনৰবাৰ আজিৰ দিনটোত আন কেতবোৰ গুৰুতৰ ধাৰা তেওঁৰ ওপৰত সংযোজন কৰিছে প্ৰায় আইপিচিৰ 5টা ধাৰাৰ অন্তৰ্গত আন এটা নতুনকৈ গোচৰ ইৰিন কটকিৰ ওপৰত ইতিমধ্যে আৰক্ষীয়ে ৰুজু কৰিছে বুলি আমাৰ হাতত ইতিমধ্যে যিটো তথ্য আহি পৰিছে পূৰ্বতে দুটা আইপিচি ধাৰা এগৰাকী ইৰিন কটকিৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিছিল যদিও সেই আইপিচি ধাৰা দুটা এটা 304/202 এই দুয়োটা আইপিচি ইতিমধ্যে জামিনযুক্ত ধাৰা হোৱাৰ বাবে ইৰিন কটকি কালিৰ দিনটোতে তেখেতে জামিন লাভ কৰি মুকলি আকাশৰ তললৈ অহাৰ পিছতে আজিৰ দিনটোত কিন্তু পুনৰবাৰ মহানগৰ আৰক্ষী সষ্টম হৈ পৰিছে ইতিমধ্যে মহানগৰ আৰক্ষীয়ে আজিৰ দিনটোলে আচলতে বিয়লিৰ ভাগলৈকে এগৰাকী ইৰিন কটকিক পুনৰবাৰ গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে যিহেতু ইতিমধ্যে ইৰিন কটকিৰ স্বীকাৰোক্তিৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে প্ৰায় 10খনকৈ বিলাসী বাহন অবৈধ সাইৰেনযুক্ত বিলাসী বাহন তথা অবৈধ বিকন লাইটযুক্ত বিলাসী বাহন
বাহন ইতিমধ্যে তেওঁলোকে জব্দ কৰিছে আৰু এইসমূহ বাহনৰ প্ৰকৃত যি গৰাকী বা কিছু সংখ্যক যি সম্ভ্ৰান্ত পৰিয়ালৰ কিছু অভিভাৱকক ইতিমধ্যে বশিষ্ঠ আৰক্ষী থানাত কালিৰ দিনটোৰ পৰা তেওঁলোকক ইতিমধ্যে আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে আৰু যিহেতু সমগ্ৰ বিষয়টো এটা অতি স্পৰ্শকাতৰ বিষয় কাৰণ অকল এটা হিট এণ্ড ৰান গোচৰে এই গোচৰটো এতিয়া হৈ থকা নাই কাৰণ এই হিট এণ্ড ৰান গোচৰটো পোহৰলৈ অহাৰ পিছতে এটাৰ পিছত আনটো কিন্তু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে কেনেধৰণে খুদ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত একাংশ সম্ভ্ৰান্ত লোকৰ হাই প্ৰফাইল ভিআইপি ভিভিআইপি লোকৰ পুত্ৰ জীয়ৰীয়ে কেনেধৰণে ৰাস্তাত এক প্ৰকাৰ অবৈধ চাইৰেন আৰু বিকন লাইট লগাই তেওঁলোকে সন্ত্ৰাস সৃষ্টি কৰি আহিছে বা তেওঁলোকে কেনেধৰণে বহু লোকক দুৰ্ঘটনাত পতিত কৰি এক প্ৰকাৰ তেওঁলোকে পলায়ন কৰি আছে এনেসমূহ ঘটনা কিন্তু প্ৰথমবাৰৰ বাবে আৰক্ষীৰ হাতত এই খবৰটো আহিছিলে কিন্তু তাৰ পিছতো এইগৰাকী ইৰিং কটকী বিগত 26 জানুৱাৰীতে গুৱাহাটী মহানগৰী নালাপাৰাত এগৰাকী লোকক খুন্দিয়াই ঠিকাতে নিহত কৰি তেখেতে পলাই যোৱাৰ পিছতে সেই মৃতকৰ পৰিয়ালে এটা গোচৰ ৰুজু কৰিছিল বশিষ্ঠ আৰক্ষী থানাত আৰু সেই গোচৰটোৰ ভিত্তিতে আৰক্ষীয়ে অৱশেষত দুদিন পূৰ্বে ইৰিং কটকীক আটক কৰিবলৈ সক্ষম হৈছিলে আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে মূল প্ৰশ্নটো হ'ল আচলতে গুৱাহাটী মহানগৰীৰ যি চৰম অৱনমিত আইন শৃংখলাৰ জনিত যি পৰিৱেশ সেই পৰিৱেশ কিন্তু পুনৰবাৰ স্পষ্ট হৈ পৰিছে আৰক্ষীৰ বাবে এটা অতি জটিল এটা গোচৰ আছিল বুলি মই ক'ব লাগিব যিহেতু ইতিমধ্যে মৃতকৰ পৰিয়ালৰ ফালৰ পৰা দাখিল কৰা এজাহাৰখন স্পষ্টকৈ নিৰ্দেশনা দিয়া আছিল স্পষ্টকৈ উল্লেখ কৰা আছিল যে আৰক্ষীৰ এখন বাহনে এস্কৰ্ট বাহনে মূল স্বামীক ঠিকাতে নিহত কৰি পলায়ন কৰিছে এনেধৰণৰ কিছু মন্তব্য এফআইআৰখনত তেখেতৰ পত্নীৰ দেখিবলৈ পোৱা গৈছিল কিন্তু তাৰ পিছতে এক প্ৰকাৰ হাহাকাৰ লাগিছিল মহানগৰ আৰক্ষীত খুব আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ স্পষ্ট নিৰ্দেশনাত সমগ্ৰ যান বাহন আৰক্ষীৰ যিসমূহ স্কৰ্পিঅ' বাহন আছে বা যিসমূহ বলেৰো বাহন আছে সেইসমূহ বাহনৰ কিন্তু তথ্য বিচাৰি আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকৰ বিভাগীয় তদন্ত তেওঁলোকে অব্যাহত ৰাখিছিলে ঠিক তেনে সময়তে কিন্তু এগৰাকী উদণ্ড যুৱক ইৰিং কটকীৰ এটা বিশেষ ছচিয়েল মিডিয়াৰ এটা ভিডিঅ' আৰক্ষীৰ হাতত আহি পৰিছিলে যিটো ভিডিঅ' ইতিমধ্যে আমি প্ৰতিগৰাকী দৰ্শকৰ ওচৰলৈ লৈ গৈ আছো এই ভিডিঅ'টোত ইতিমধ্যে স্পষ্ট হৈ পৰিছে কেনেধৰণে এটা 20 বছৰীয়া যুৱক ইৰিং কটকীৰ নেতৃত্বত গুৱাহাটী মহানগৰীৰ প্ৰায় 10-15 জনীয়া এটা বিশাল চাইৰেন গেং এটা তেওঁলোকে সৃষ্টি কৰিছিল আৰু সেই চাইৰেন গেংটোৰ উপদ্ৰৱত ইতিমধ্যে বহুতৰে নিদ্ৰাহৰণ হৈছিল বুলি ক'ব লাগিব এনেসকল কম বয়সীয়া যুৱক যুৱতী এনেধৰণে তেওঁলোকে চৰকাৰী নম্বৰ প্লেট ফলক তেওঁলোকে লগাই বা তেওঁলোকৰ বাহনত তেওঁলোকে বিধান বা সচিবালয় পৰ্যন্ত তেওঁলোকে পাছ লগাই তেওঁলোকে নিজৰ পিতৃৰ যি পৰিচয় তেওঁলোকে অপব্যৱহাৰ কৰি আচলতে কেনেধৰণে আইন বিৰুদ্ধ কামত তেওঁলোক লিপ্ত হৈ আছিল সেই তথ্য কিন্তু এটাৰ পিছত এটাকৈ আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ইতিমধ্যে সেই তথ্যৰ আধাৰত অকল যে এগৰাকী বন বিষয়াৰ শীৰ্ষ বিষয়াৰ পুত্ৰই যে এই ঘটনাকাণ্ডত জড়িত হৈ আছে এনে নহয় বহু সম্ভ্ৰান্ত লোকৰ বহু সম্ভ্ৰান্ত পৰিয়ালৰ ইতিমধ্যে যুৱক যুৱতীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে আটক কৰা হৈছে কিছু সংখ্যকক কিছু খন্তেক সময় পিছতে পুনৰবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে যিহেতু সোধপোছৰ সমগ্ৰ প্ৰক্ৰিয়াটো বিগত 24-48 ঘণ্টা ধৰি তেওঁলোকে অব্যাহত ৰাখিছে ইতিমধ্যে বহু সংখ্যক পুলিচ বিষয়াৰ পুত্ৰ ইতিমধ্যে এই সমগ্ৰ ঘটনাকাণ্ডত জড়িত হোৱাৰ তথ্য আহি পৰিছে চিআইডিৰ এগৰাকী শীৰ্ষ বিষয়া এগৰাকী পৰিদৰ্শক বিষয়াৰ পুত্ৰ ইতিমধ্যে সমগ্ৰ ঘটনাকাণ্ডত তেখেতৰ নাম সাঙুৰ খাই পৰিছে ইয়াৰ উপৰি বহু সংখ্যক হাই প্ৰফাইল ভিআইপি ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰৰ পুত্ৰ ইতিমধ্যে সমগ্ৰ ঘটনাকাণ্ডত তেওঁলোকৰ নাম ইতিমধ্যে উল্লেখ কৰা হৈছে গতিকে এটা অতি স্পৰ্শকাতৰ বিষয় আৰক্ষীয়ে যেটো সকলো অভিযুক্ত ইতিমধ্যে ছাত্ৰ ছাত্ৰী কোনো হয়তো মহাবিদ্যালয় বা কোনো বিশ্ববিদ্যালয় তেওঁলোক ছাত্ৰ ছাত্ৰী সেইভাবে তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে কঠোৰ নীতি আচলতে বলবৎ কৰিব পৰা নাই নেকি এনেসমূহ প্ৰশ্ন কিন্তু বৰ্তমান উত্থাপন হোৱাটো দেখিবলৈ পোৱা গৈছে তাৰ পিছতো কিন্তু এটা কথা স্পষ্ট হৈছে ইৰিং কটকী যে পুনৰবাৰ আৰক্ষীৰ জালত পৰিব সেইটো স্পষ্ট হৈ পৰিছে আৰু ইতিমধ্যে কালিৰ দিনটোতে যিহেতু মহানগৰ যান বাহন আৰক্ষীৰ ডিচিপি জয়ন্ত সাৰথীৰ পৰা এটা কথা স্পষ্ট কৰিছিল যে যিসমূহ বাণিজ্যিক প্ৰতিষ্ঠান অটোমোবাইল বাণিজ্যিক প্ৰতিষ্ঠানত এনেসমূহ বিলাসী বাহনত আচলতে এনেধৰণৰ অবৈধ চাইৰেন অথবা যিসমূহ বিকন লাইট তেওঁলোকে সংযোজন কৰিছে বা সংযোজিত কৰিছে সেইসমূহ বাণিজ্যিক প্ৰতিষ্ঠান অটোমোবাইল বাণিজ্যিক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কিন্তু আৰক্ষীৰ অভিযান অব্যাহত থাকিব কাৰণ নীতি অনুসৰি এনেসমূহ বাণিজ্যিক প্ৰতিষ্ঠানে এম্বুলেন্স ফায়াৰ ব্ৰিগেড বা আৰক্ষী বা প্ৰশাসনৰ গাড়ী পৰিৱৰ্তে কিন্তু কোনো ব্যক্তিগত বাহনত তেওঁলোকে এইসমূহ চাইৰেন উপলব্ধ কৰিব নোৱাৰে বা সেইসমূহৰ বাবে প্ৰয়োজনীয় অনুমতি লাগে প্ৰশাসনৰ অনুমতি লাগে কিন্তু সেইসমূহ অনুমতি আচলতে এইসকল বিষয়াৰ পুত্ৰ পুত্ৰীয়ে তেওঁলোকে লৈছিল নে নাই বা তেওঁলোকে ব্যক্তিগত বাহনত কিহৰ আধাৰত তেওঁলোকে গভট অফ আছাম বা গভট অফ ইণ্ডিয়া যিটো আপুনি উল্লেখ কৰিছে কেনেধৰণৰ তেওঁলোকে টেগলাইনসমূহ তেওঁলোকে ইউজ কৰিছিলে সেইসমূহ কিন্তু এতিয়া আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে এনে বহু সংখ্যক অটোমোবাইল বাণিজ্যিক প্ৰতিষ্ঠান ইতিমধ্যে চিনাক্ত কৰা হৈছে সেইসমূহত আৰক্ষীৰ তীব্ৰ অভিযান চলাৰ সম্ভাৱনা
আছে আৰু সমগ্ৰ ঘটনা প্ৰক্ৰিয়াটো ইতিমধ্যে কেইবাখনো গাড়ী প্ৰায় 20ৰো অধিক গাড়ী আজিৰ দিনটো এই মুহূৰ্ত পৰ্যন্ত ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে এক প্ৰকাৰ বশিষ্ঠ আৰক্ষী থানাৰ অপেন শ্বৰুমলৈ পৰিৱৰ্তিত হৈছে গাড়ীৰ অপেন শ্বৰুমলৈ পৰিৱৰ্তিত হৈছে কেনেধৰণে বিলাসী বাহনসমূহত ভিআইপি ভিভিআইপি নম্বৰ প্লেট সংযোজন কৰি বন বিভাগ আৰক্ষী বিভাগ বা আন শীৰ্ষ বিষয়ববীয়াৰ পুত্ৰই কেনেধৰণে হয় নিশ্চিতভাৱে জিতিৰাজ কলিতা এটা আন এটা প্ৰশ্ন হয় নিশ্চিতভাৱে আন এটা প্ৰশ্ন ধৃতিৰাজ আন এটা প্ৰশ্ন ডাঙৰ প্ৰশ্ন উত্থাপন হ'ব এই মুহূৰ্তত এটা বিশেষ ডাঙৰ এটা টাফ পৰীক্ষা বুলিব লাগিব যিটো দেউতাকে আৰ্জিছে অৰ্থাৎ সেইটো এটা পৰীক্ষাত উত্তীৰ্ণ হয় সামাজিকভাৱে দায়বদ্ধ এগৰাকী ব্যক্তি হৈছে আৰু সেইগৰাকী দেউতাকৰ পুত্ৰই তাও দিছে আৰু এনেধৰণৰ কাম কৰিছে অনৈতিক কাম যিসমূহ সাধাৰণ নাগৰিকে কি বুলি ভাবে এখন যেতিয়া গভৰ্ণমেণ্ট অফ আসামৰ যিখন বাহন যাব চাইৰেন বাজি যাব আৰু বিকল যেতিয়া লাইট বাজি যাব তেতিয়া মানুহে ভাবে যে কোনোবা এজন ডাঙৰ মানুহ গৈছে সাধাৰণ লাইটে ভাবে আমি সাইড দিব লাগে ডাঙৰ মানুহ এজন ভাবিছে গৈছে বুলি ভাবে কিন্তু মানুহেতো নাজানে যে ভিতৰত কোন গৈছে ভিতৰত এনেধৰণৰ অনৈতিক কাৰ্যকলাপ চলি আছে সেই কথাটো কোনো নাভাবে কিন্তু এনেধৰণৰ অনৈতিক কাৰ্যকলাপ চলি আহিছে কিন্তু এইগৰাকী দেউতাক বা মাতৃয়ে কেনেধৰণৰ এটা পৰীক্ষাত টাফ পৰীক্ষাত উত্তীৰ্ণ হৈ দায়বদ্ধ হৈছে সামাজিকভাৱে দায়বদ্ধ হৈছে আৰু সমান্তৰালকৈ তেখেতৰ পুত্ৰই এনে অনৈতিক কাৰ্যকলাপ চলাই গৈছে এই মুহূৰ্তত কাক দোষাৰোপ কৰাটো উচিত হ'ব কিয়নো দেউতাকৰ এটা সামাজিকভাৱে দায়বদ্ধ কাম কৰিছে সামাজিক কাম কৰা তেখেতে ভাল কাম কৰিছে কিন্তু পুত্ৰই যে এনেদৰে এটা বেলেগ কাম কৰি আছে বেয়া কাম কৰি আছে এই মুহূৰ্তত দেউতাকৰ কিবা গাফিলতি আছে নেকি বা পিতৃৰ গাফিলতিৰ বাবে পুত্ৰই এনেধৰণৰ কাম কৰিবলৈ লাই পাইছে নেকি চল পাইছে নেকি কাক দোষাৰোপ কৰাটো উচিত হ'ব নৱচাওক এটা অতি তাৎপৰ্যপূৰ্ণ প্ৰশ্ন আপোনাৰ সেই বিষয়টো ইতিমধ্যে কালি সংবাদ মাধ্যমৰ সন্মুখতে আৰক্ষীৰ শীৰ্ষ বিষয়ববীয়াসকল যেতিয়া ভৱিষ্যতত আহি উপস্থিত হৈছিল এক প্ৰকাৰ তেওঁলোকে কেমেৰাৰ সন্মুখত বাইট নিদিলেও তেওঁলোকে সেইসমূহ সম্ভ্ৰান্ত লোক পৰিয়ালৰ সেইসমূহ অভিভাৱকক সম্ভ্ৰান্ত পৰিয়ালক বা শিক্ষিত অভিভাৱকক সেইসমূহৰ সন্মুখতে কিন্তু আৰক্ষীয়ে এক প্ৰকাৰ তেওঁলোককে দোষাৰোপ কৰিছিল আৰু এনেধৰণৰ যিসমূহ গভৰ্ণমেণ্ট অফ আসাম বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এনেধৰণৰ নম্বৰ প্লেটসমূহ তেওঁলোকে ব্যৱহাৰ কৰি বা তেওঁলোকে বিকল লাইট বা সাইৰেন ব্যৱহাৰ কৰি তেওঁলোকে এক প্ৰকাৰ আৰক্ষীৰ চকু ধুলি দিয়াৰ বাহিৰে তেওঁলোকে একো কৰা নাছিল তেওঁলোকে দেখুৱাইছিল নিখাৰ ৰাজপথত দেখুৱাইছিল যে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া বা এগৰাকী শীৰ্ষ বিষয়া বা এগৰাকী শীৰ্ষ ৰাজনৈতিক নেতাৰ বা এগৰাকী শীৰ্ষ ব্যক্তিত্বৰ এখন গাড়ী ৰাজপথেৰে গৈছে গতিকে তেখেতৰ ওপৰত আৰক্ষীৰ সন্দেহ যাতে কম উপজে আৰু সেই সুবাদতে এই 26 জানুৱাৰীৰ নিশাই হিৰিন কটকীয়াৰ কিন্তু নিজৰ পিতৃৰ কলা ৰঙৰ স্কৰপিঅ এখন বাহন বিলাসী বাহন যিখন বাহনত ইতিমধ্যে সচিবালয় তথা বিধানসভাৰ পাছ ইতিমধ্যে তাত উল্লেখ কৰা আছিল তাত গভৰ্ণমেণ্ট অফ আসামৰ এটা টেগ ইতিমধ্যে তাত সম্বলিত হৈ আছিল সেইসমূহৰ সুবাদতে তেখেতে 26 জানুৱাৰীৰ দিনটোতো সেই একেধৰণে তেখেতে এক প্ৰকাৰ এগৰাকী লোকক ৰাস্তাৰ মাজমজিয়াত গাড়ীৰে মোহাৰি তেখেতে এক প্ৰকাৰ সলমান খান সদৃশ তেখেতে পলায়ন কৰিছিল গুৱাহাটীৰ অলিয়ে গলিয়ে এতিয়া সলমান খানৰ জন্ম হৈছে বুলি মই ক'ব লাগিব নব কাৰণ তেওঁ গুৱাহাটী মহানগৰী অকল যে অসমৰে যে অকল এখন ৰাজধানী হৈ আছে নহয় উত্তৰ পূৰ্বাঞ্চলৰ এটা হাফ পইণ্ট বুলি মই ক'ব লাগিব আৰু ইয়াত যথেষ্ট সংখ্যক যুৱক যুৱতী ইতিমধ্যে ইয়াত বসবাস কৰি আহিছে গতিকে গুৱাহাটী আইন শৃংখলা যিটো চৰম অৱনতি ঘটিছে সেই চৰম অৱনতিৰ পিছতেই কিন্তু এতিয়া এটাৰ পিছত এটাকৈ তথ্য পোহৰলৈ আহিছে আৰু এইসকল অভিভাৱকৰ ওচৰত আচলতে কোনো ধৰণৰ উত্তৰ নাই তেওঁলোকে এক প্ৰকাৰ নিজৰ মুখ লুকুৱাবলগীয়া হৈছে বুলি মই ক'ব লাগিব তেওঁলোকে 20 বছৰীয়া 18 বছৰীয়া যুৱক যুৱতীক কিহৰ বাবে চাৰিচকীয়া বাহন দি নিশা 2-3 বজালৈকে ঘৰৰ বাহিৰত থকাৰ তেওঁলোকে অনুমতি প্ৰদান কৰে সেইসমূহৰ প্ৰশ্ন উত্তৰ বৰ্তমান এইসমূহ সম্ভ্ৰান্ত পৰিয়ালৰ এইসমূহ সম্ভ্ৰান্ত অভিভাৱকৰ ওচৰত আছেনে নাই এইসমূহ ডাঙৰ প্ৰশ্ন কাৰণ আপুনি চাওক 18-20 বছৰৰ এগৰাকী যুৱক বা এগৰাকী যুৱতী সম্পূৰ্ণৰূপে তেওঁলোক হয়তো প্ৰাপ্তবয়স্ক নহ'ব পাৰে বা তেওঁলোকক সেই সময়খিনিতে অভিভাৱকৰ গাইডেন্সৰ যথেষ্ট তেওঁলোকৰ প্ৰয়োজনীয়তা থাকে কিন্তু তাৰ পিছতো কিহৰ বাবে শিক্ষিত অভিভাৱক হোৱাৰ পিছতো এগৰাকী শীৰ্ষ প্ৰশাসনিক পদবীধাৰী এগৰাকীকৈ শীৰ্ষ প্ৰশাসনিক পদবীধাৰী হোৱাৰ পিছতো তেওঁলোকে যদি নিজৰ পুত্ৰ পুত্ৰী বা নিজৰ পৰিয়ালবৰ্গকে তেওঁলোকে যদি কোনো ধৰণৰ কন্ট্ৰোল কৰিব পৰা নাই বা তেওঁলোকৰ ধৰণৰ বা যিসমূহ বিষয়া আছে তেওঁলোকে ৰাজ্যৰ প্ৰশাসনত কেনেধৰণে প্ৰশাসনত তেওঁলোকে কন্ট্ৰোল কৰিব বা তেওঁলোকে কেনেধৰণে এইসমূহ প্ৰশাসনৰ কাম কাজ নিয়াৰিকৈ আগবঢ়াব সেই বিষয়েও কিন্তু বৰ্তমান যথেষ্ট প্ৰশ্নৰ উত্থাপন হোৱাটো দেখিবলৈ পোৱা গৈছে আৰু সেইবাবে আৰক্ষীও কিন্তু এইসমূহ যি সম্ভ্ৰান্ত পৰিয়ালৰ সম্ভ্ৰান্ত অভিভাৱকক শিক্ষিত অভিভাৱকক এইসমূহৰ বিৰুদ্ধে কিন্তু আৰক্ষীয়ে ইতিমধ্যে এটাৰ পিছত আনটোকৈ গোচৰ ৰুজু কৰিছে কিন্তু এইসমূহ অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে বিশ্ববিদ্যালয় বা কলেজৰ তেওঁলোক ইতিমধ্যে ছাত্ৰ ছাত্ৰী হোৱাৰ বাবে কিন্তু আৰক্ষী সামান্যভাৱে হলেও কিন্তু তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰি হয়তো তেওঁলোকে থমকিবলগীয়া হৈছে হয় নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছো ধৃতিৰাজ কলিতা আপুনি সবিশেষ তথ্য জনোৱাৰ বাবে আৰু এনেদৰে এতিয়া এই
যি এখন ব্যৱস্থা বুলি গঢ়ি তোলা হৈছে এনেদৰে এতিয়া তাও দিছে VVAB পুত্ৰই সম্ভ্ৰান্ত পৰিয়ালৰ পুত্ৰই এনেদৰে মাজনিশা টেগ লগাই অসম গভৰ্ণমেণ্ট অফ আছামৰ টেগ লগাই সাইৰেন বজাই অবৈধ সাইৰেন বজাই সন্ত্ৰাস সৃষ্টি কৰিছে আৰু এই সন্ত্ৰাস ৰোধ কৰাত যেন এতিয়া ব্যৰ্থ হৈছে প্ৰশাসন গতিকে লক্ষণীয় বিষয়টো হৈছে পুনৰবাৰ এতিয়া কেতিয়া গ্ৰেপ্তাৰ কৰিব এৰিন কটকী যেহেতু পুনৰবাৰ গোচৰ ৰুজু হৈছে এৰিন কটকীৰ বিৰুদ্ধে কেইবাটাও IPC ধাৰা সংযোজন হৈছে গতিকে কেতিয়া গ্ৰেপ্তাৰ কৰিব সেয়া হ'ব লক্ষণীয় আৰু এনেদৰে এইসমূহ যি অনৈতিক কাৰ্যকলাপ আইন বিৰোধী কাৰ্যকলাপ চলি আহিছে সেইসমূহ বন্ধ কৰাত সফল হ'বনে অসম চৰকাৰ বা অসম আৰক্ষী সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়